ল'ৰাজনে ৰাতিপুৱা টোপনিৰ পৰা উঠে, বাহিৰত গৈ ফ্ৰেছ হয়। আধা ফ্ৰেছ নহওঁতেই গোহালিৰ পৰা গৰুজাক বাহিৰত খোৱাৰ কাৰণে ৰেডি কৰিব লাগে। ৰাতিপুৱা 6:30 বজাত আকৌ গাখীৰ খীৰাব লাগে। গাখীৰবোৰ লৰালৰিকৈ পালিত জমা দিব লাগে, কাৰণ চহৰত লৈ যাব সেইবোৰ। গাঁৱৰ প্ৰায় সকলোৰে ঘৰত গৰু ছাগলী আছে, সেইকাৰণে গাঁৱত গাখীৰ নাৰাখে। জমা দিয়াৰ পিছত ঘৰত আহি নাকে কাণে দুই এটা গুজি আকৌ গৰু ছাগলী বা সা সঁজুলি লৈ খেতি পথাৰৰ পিনে যাব লাগিব। আকৌ তাৰ পৰা আহি কলেজতো যাব লাগিব, কাৰণ কলেজত আজি এটা টেষ্ট আছে। সোনকালে যাওঁ, নহ'লে পলম হ'ব। মই কৈ আছো আজি এজন ল'ৰাৰ কথা, এজন গাঁৱৰ ল'ৰাৰ কথা। তেওঁৰ গোটেই দিনটো কেনেকৈ চলি থাকে। ল'ৰাজনৰ মা দেউতা দুয়োয়ে খেতি বাতি কৰে, যাৰ কাৰণে পৰিয়ালৰ সকলোৱে কম বেছি কাম কৰিব লাগে। কৈ আছিলো সেই ল'ৰাজনৰ কথা। গাঁৱৰ পৰাই মেট্ৰিক পৰীক্ষা পাছ কৰিছিল, জানেনে? তাৰপিছত টাউনত কলেজত নামভৰ্তি কৰে, আৰু এনেকুৱাই তেওঁৰ লাইফটো চলি আছে। এতিয়া তেওঁ ডিগ্ৰী কমপ্লিট কৰিছে, ঘৰৰ কামবোৰ কৰি আছে। মই ক'ব বিচাৰি আছো যে এই পৃথিৱীত কাম কৰিবই লাগিব, কিন্তু সৰুৰে পৰা যদি শৈশৱৰ সেই ল'ৰালি কাল হেৰুৱাব লগা হয়, কলেজ লাইফত ফ্ৰেণ্ডছবোৰৰ লগত ক'ৰবাত ফুৰিবলৈ যোৱাৰ সুযোগ নহয়, তেওঁ কি কৰিব, কাক ক'ব? মা দেউতাই সেইবোৰ কেতিয়াও বুজি নাপায়। আবেলি যদি হঠাৎ এদিন লং পেণ্ট চাৰ্ট পৰিধান কৰে, তেতিয়া তৎক্ষণাৎ দেউতাই মাক ক'ব, তোৰ ল'ৰাটো ক'ত যাব ওলাইছে? ডাঙৰ দাদাই ক'ব, গৰুবোৰৰ ঘাঁহ কটা বাদ দি পেণ্ট পিন্ধি ক'ত গৈ আছা? ল'ৰাজনৰ বাবে তেনেকুৱা গালি এতিয়া নৰ্মাল হৈ গৈছে। কিন্তু যেতিয়া 100 টকা এটামান মাৰ ওচৰত চাবলৈ যায়, তেতিয়া মায়ে কয় যে মোৰ ওচৰত পইচা নাই অ', তোৰ দেউতাৰ ওচৰত চাগে। ল'ৰাজনে মন মাৰি ঘৰৰ পৰা বাহিৰত গ'ল। বাহিৰত মই আছিলো, সকলো দেখিলো, শুনিলো। তেওঁ মোক দেখি নকল হাঁহি মাৰি ক'লে, ব'লা আজি আমি ভাল ঠাইত যাম, য'ত চাইলেণ্ট থাকিব, শান্তি থাকিব। মই ক'লো, ব'লা যাওঁ। ৰাস্তাত গৈ থাকোতে গৰু 2-3টা এজন মানুহে ধৰি লৈ আহি আছে আৰু কৈ আছে, এনেকৈ কোনে গৰু পোহে? মোৰ সকলো ধান খাই শেষ কৰি দিছে। ল'ৰাজনক দেখি আৰু বেছিকৈ ক'বলৈ ধৰিলে, কাৰণ গৰুবোৰ তেওঁলোকৰ আছিল। তেওঁ গৰুবোৰ লৈ ঘৰত গ'ল। দুয়োজনৰ বাহিৰত ফুৰিবলৈ যোৱাটো কেঞ্চেল হ'ল। সেই ল'ৰাজনৰ লগত যদি তোমাৰ জীৱনৰ লগত মিলি যায়, তেনেহ'লে সঁচাকৈয়ে তোমাৰ বহুত কষ্ট হৈ আছে। কিন্তু এটা কথা সদায় মনত ৰাখিবা, সময় এদিন তোমাৰ বাবে আহিব আৰু ক'ব, আৰু ইমান কষ্ট কৰিব নালাগিব তোৰ। আৰু এনেকুৱা ষ্টৰী শুনিবলৈ এই চেনেলটো ভিজিট কৰিব ডেইলি। নেক্সট ষ্টৰীটো কণ্টিনিউ কৰিম। বাই বাই, হেভ এ নাইচ ডে।